হে গাইছ নমস্কাৰ, নতুন এটা মিনি ব্লগলৈ স্বাগতম থাকিল আপোনালোকক। আমি আহিছিলোঁ আজি মাছ মাৰিব। আমাৰ 11জন গৈছিলোঁ, 11জনত 2খন টমটম গৈছিল। 2খন টমটমৰ মাজত আমাৰ ইয়াত আহিছিলোঁ 5জন, বাকীকেইজন সেইখন টমটমত আছে দেখাব নোৱাৰিলে, কাৰণ কিয় সিহঁত আগত গৈছে, মই আহিছোঁ পিছৰ। তাত দেখামগৈ বাৰু। এয়া হৈছে আমাৰ প্ৰতীক দা, ৰাতুল দা, লস্কৰ দা, মণি দা। আমি যাম বোকাপানী মাছ মাৰিব, মানে পূৰা ফূৰ্তি জুচ, এই উঠামেই মানে মাছ আৰু মাছ মাৰিমেই, এনেকুৱা টাৰ্গেট। আমাৰ দীপু ভাইটি লগ পালোঁ, বহি আছে বিহু বুলি উৰুকাৰ দিনত। লগ পাই কেনেকুৱা খবৰ পাতি কেনেকুৱা? অঁ, তুমি গুৱাহাটীত গৈছিলা বোলে? হা, কেতিয়া আহিলা? হা, 4দিনমান হ'ল। তাকে বিহু কেনেকুৱা এতিয়া? তাকে আপোনালোকৰ ওপৰতে মাছ মাৰিছে নে, তাকে কমেণ্ট এটা কৰিব আপোনালোকে। আমাৰ ইয়াত আৰু 2জনৰ কাৰণে ৰখি আছিলোঁ আমি দোকানত, কাৰণ গোটেইকেইজন একেলগে গ'লে ভাল লাগিব। সেইখন টমটম মানে আহিছিলে, আকৌ ৰখিলোঁ ক'ৰবাত, তাকেই ৰখি আছোঁ সিহঁতৰ কাৰণে। তাকেই প্ৰতীক দাই মোক কিবা কিবি কুৱেশ্যন সুধি আছে, ইণ্টাৰভিউ লৈ আছে, মোক কৈছে ইণ্টাৰভিউ তোক লওঁ বুলি কৈ এই দুটামান কথা সুধিলে দেই। ক'ত যাবা সেইটো চিয়ৰ নহয় আৰু। কিয় নহয়, অকণমান পিছত কৈ আছোঁ আপোনালোকক মই। আচ্ছা, ঠিক আছে, হ'ব বাৰু। বিহু বুলি কি এনে মাছ যা যোগাৰ কিনা কিনি আছে নাই বাৰু? মাছ কিনি থৈছোঁ, ঘৰত কিনি লৈছোঁ। এতিয়া মাছ যদি কিনিছা, এই বোকা পানীত এনে পৰিবলৈ কিয় যাব লাগে বাৰু? মানে অকণ ফূৰ্তিটো কাৰণে যাওঁ। আপোনালোকক দেখাব নোৱাৰিলোঁ মাছ মৰা, কাৰণ কিয় বৰষুণ পৰিলে, বৰষুণ পৰাৰ পিছত মোবাইলটো ওলাব নোৱাৰিলোঁ। মাছ মাৰিব যাওঁতে বহুত মানুহ আছিল, দেখিলোঁ চালোঁ, ভাল লাগিল। এইকেইটাই মাছ পালোঁ আমি 11জন মিলি, ইমানকেইটাই হৈছিল মাছ। আমাৰ গোটেইকেইটা ফূৰ্তি আৰু মাছ পোৱা একদম উৰুকা মাছ এতিয়া খাব আৰু ঘৰত। ইমানে আছিল মিনি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু।